আজি আমি গোটেই খকন বস্তি আজাৰগুৰি বালিচাপৰি আৰু মিচিং গাঁও চিলনী পাওঁ এনেকুৱা গোটেই অঞ্চলটোৰ আজি কেইবাদিনৰ ধৰি বনৰীয়া হাতীয়ে আমাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলোৱা এটা বৃহত্তৰ বনৰীয়া হাতীৰ জাকে আমাৰ খেতিবিলাক নাশ কৰি পেলাইছে, নষ্ট কৰি পেলাইছে। বিশেষ কৰি আমাৰ ইয়াৰ কুঠিয়া বাৰীকেইটা একদম একেবাৰে তহিলং কৰি পেলাইছে। এতিয়া কেনেকৈ যে কুঠিয়াটো মেনেজ হ'ব সেইখিনি চিন্তা হৈছে ৰাইজক। সেইগতে গোটেই ৰাইজ দুখিত। ইয়াৰ বিষয়ে আমি ডিপাৰ্টমেণ্টক ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি পাৰে কুঠিয়াখিনিৰ ব্যৱস্থাখিনি কৰক। আৰু এটা কথা বহুত ডাঙৰ কথা যে চাওক, চবেই নিজৰ নিজৰ দায়িত্বখিনি ল'ব লাগিব দেই। এতিয়ালৈকে বন বিভাগৰ হেৰিখিনি কৰ্মচাৰীবিলাক এতিয়ালৈকে আহি পোৱা নাই আৰু তেওঁলোকে এতিয়ালৈকে কোনো ফোন চনো এতিয়া কৰা যেন মই গম নাপাওঁ। সেই গতিকে তেখেতসকলেতো পাৰিশ্ৰমিক লৈ এইখিনি দায়িত্ব কৰি আছে। সেই গতিকে আপোনালোকেও নিজৰ দায়িত্বখিনি কৰক। আহক আমি ইয়াৰ বিষয়ে আমি কি কৰিব পাৰোঁ যে বন বিষয়াক আমি মিডিয়াৰ থ্ৰু দি আকৌ আহ্বান কৰিব বিচাৰিছোঁ, আপোনালোক এই অঞ্চলবিলাকত আহক, চাওক, ৰাইজৰ লগত বহক, কেনেকৈ কি কৰিব লাগে, হাতীৰ প্ৰটেকশ্যন কেনেকৈ কৰিম সেইখিনি বিষয়ে আপোনালোকে চিন্তা চৰ্চা কৰক।